নমস্কাৰ, মই বসন্ত গগৈ শিৱসাগৰৰ পৰা কৈছো আৰু সকলোকে মই জনাবলৈ পাই অত্যন্ত সুখী হৈছো যে ৰিসেন্টলি আজি 8 মাহৰ আগতে এটা প্ৰতিষ্ঠান আমাৰ ভাৰতত আৰম্ভ হৈছিল আৰু অসমতো সেই সময়তে আৰম্ভ হৈছিল আৰু এই প্ৰতিষ্ঠানটোৱে বৰ্তমান সময়ত হাজাৰৰ ওপৰত ব্যক্তিক অলৰেডি সংস্থাপন দিবলৈ সক্ষম হৈছে। গতিকে কোনোবা যদি ইচ্ছুক ব্যক্তিয়ে যদি আপুনি আমাৰ এই প্ৰতিষ্ঠানটোৰ সৈতে যদি আপুনি কাম কৰিব বিচাৰে, ভাল এটা যদি আপুনি ইনকাম কৰিব বিচাৰে, দেন আপুনি এই ভিডিঅ'টো যোনজন ব্যক্তি আপোনাক দিছে তেওঁৰ লগত আপুনি যোগাযোগ কৰক। বিকজ এই প্ৰতিষ্ঠানটোৰ মাধ্যমত এতিয়ালৈকে আমি যদি কওঁ যে অসমত অলমোষ্ট 10ৰ পৰা 20 জনৰ ওপৰত অলৰেডি লাখৰ ওপৰত ইনকাম কৰিছে আৰু অলমোষ্ট যদি কওঁ 10-20 হাজাৰ টকাৰ ইনকাম কৰা ব্যক্তি বহুতখিনি অলৰেডি ইয়াত আমাৰ প্ৰতিষ্ঠানটোৰ মাধ্যমেৰেদি ওলাই গৈছে। তো গতিকে আপুনিও যদি কৰিব বিচাৰে তেন্তে ওলাই আহক, আপুনি আমাৰ এই যোনজন ব্যক্তিয়ে ভিডিঅ'টো দিছে তেওঁৰ লগত আপুনি যোগাযোগ কৰক। আৰু এটা কথা আছে কি বৰ্তমান সময়ত পইচা আমাক বহুতেই প্ৰয়োজন আৰু সেইটো হিচাপত আমি যদি কথা পাতো আমাক সকলোকে এটা চাকৰিৰ প্ৰয়োজন, কিন্তু চাকৰি হয়তো আজি পাম বুলি আশা কৰি থাকিও লাভ নাই। গতিকে আজিৰ ডেটত আপুনি যি সুবিধা পাইছে সেই সুবিধাকে আপুনি গ্ৰহণ কৰক। প্ৰত্যেকটো কামে ভাল, এইখন পৃথিৱীত কোনো কামে বেয়া নহয়। যদি আপুনি ভালদৰে কৰিব জানে, ভালদৰে যদি আপুনি শিকি লয় তেন্তে আপোনাৰ কাৰণে প্ৰত্যেকটো কামেই ইজি হ'ব। ঠিক আছে, তো গতিকে কেনেকুৱা ধৰণৰ কাম ইয়াতে কি কৰিব লাগে আৰু কেনেধৰণে আপুনি ইয়াত ইনকাম পাব, উপাৰ্জন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আজি এই ভিডিঅ'টো যিজন ব্যক্তি আপোনাক প্ৰভাইড কৰিছে তেওঁৰ লগত আপুনি যোগাযোগ কৰক আৰু আশা কৰিম আমাৰ এই প্ৰতিষ্ঠানটোৰ মাধ্যমত আপুনি ডেফিনেটলি ভাল এটা ইনকাম আপুনি কৰিব পাৰিব। থেংক ইউ so much, থেংক ইউ।